হাই গুড মৰ্ণিং। আজি পুনৰ আকৌ এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মানে আকৌ বৰপৰা যাবলৈ ওলাম এতিয়া। সেইকাৰণে পাৰ্চিক স্কুলত থৈ আহিলোঁ আৰু থৈ কিনে এতিয়া মই ঘৰত গৈ আছোঁ। ঘৰত গৈ বৰপৰালৈ বুলি ওলাম। মা মানে অলপ বেমাৰ হৈছে, সেইটো কাৰণে অকণমান দেখাই আহোঁগৈ বুলি ভাবিছোঁ আৰু মাৰ লগত, চাচু মাৰ লগত। আপোনালোককো লৈ যাম মোৰ লগতে, চাই থাকিব দেই মোৰ ভিডিঅ'টো। ইমান গৰম পৰিছে নহয়, মেখেলা চাদৰ পিন্ধিবই নোৱাৰি। সেনে কুৰ্তিকে এটা লগাই ল'লোঁ আৰু কি কৰিবি, সেনেকৈ লগাই ল'লোঁ ধুনীয়াকৈ। ব'লক একেবাৰে যাওঁ, একেবাৰে চিম্পুলকৈ ওলাইছোঁ। ইমান গৰমখনত ষ্টাইল কৰিও লাভ নহ'ব যে, সেইটো কাৰণে অকণমান চিম্পুলকৈ ওলালোঁ আৰু মোৰ মানে চিম্পুলকৈ থাকি ভাল লাগে, সেইকাৰণে এনেকৈ ওলাই ল'লোঁ। গৈ আছোঁ আৰু আমাৰ মায়ে মানে আগত গ'লগৈ। মই ওলাই থাকোঁতে অকণমান দেৰি হ'ল, সেইকাৰণে অকণমান খোজকাঢ়ি আগত গৈ থাকোঁ বুলি কৈছে, সেইকাৰণে গৈ আছে আৰু ক'ৰবাত যাবলৈ হ'লে ইমান খোজকাঢ়িব লাগে নহয়, সেইটোৱে বেয়া লাগে আৰু দেই। ইমান খোজ দিব লাগে। আহোঁতে পাৰ্চিয় মোৰ ছাতিটো আনিবলৈ পাহৰিলোঁ, সেইটো কাৰণে স্কুলৰ পৰা সোমাই পাৰ্চিয় ছাতিটোকে লৈ আহিলোঁ আৰু 1 কিলোমিটাৰ আছেই চাগে খোজকাঢ়িবৰ কাৰণে। ভাবিছে চাগে ন মাৰ লগত আহিছোঁ বুলি কৈ কিনে মাক এবাৰো দেখুওৱা নাই। মায়ে মানে গাঁৱৰে মানুহ এজনে মানে উঠাই লৈ গ'ল তিনিআলিলৈকে বুলি। এটাই চিট আছিলে মানে, সেইটো কাৰণে মাকে উঠাবলৈ গ'লোঁ, মাকে উঠাই লৈ গ'ল। মই এই খোজকাঢ়ি গৈ আছোঁ। ইমান কষ্টকৈ আমি ভিডিঅ' বনাইছোঁ ন, ইমান গৰমখনত অকলে ইমান দূৰ খোজকাঢ়ি গৈছে। আপোনালোকে চাই কিনে লাইক এটা কৰি নিদিয়া, লাইক এটা কৰি দিব দেই। ফাইনেলি মই অটোখন পালোঁ, এয়া উঠি গ'লোঁ। এইখন সুস্মিতা ডায়েগনষ্টিক ক্লিনিকৰ মানে বৰপৰুৱাৰ ওচৰতে আছে। এয়া মই উঠি গ'লোঁ মানে এইখন 2 মহলৰ ওপৰত আছে। এয়া সকলো পেচেণ্টে মানে বহি আছিলে। আমি চোৱাই গৈ মেলি আকৌ ঘূৰি আহিলোঁ, মাক অকণমান দেখালোঁ, চোৱালোঁ, আকৌ আমি ৰিটাৰ্ণ ঘূৰি আহিলোঁ। এয়া পুনৰ আকৌ এনেকৈ ঘূৰিবলগীয়া হৈছে, এনেকৈ খোজকাঢ়িবলগীয়া হৈছে আৰু মাক আকৌ বেলেগ এটা উঠাই পঠিয়াই দিলোঁ আৰু জানে আৰু এবাৰ ডক্টৰৰ ঘৰত যদি এডমিশ্যন কৰা হয়, তেতিয়াতো বাৰে গৈ থাকিব লাগে বুলি সেইটোতো একদম চিৰন্তন সত্য কথা। আৰু আজি মানে মাক দেখাই আহিলোঁতো, তাৰপিছত মানে আল্ট্ৰাচাউণ্ড কৰিব দিছে কাইলৈ আকৌ আল্ট্ৰাচাউণ্ড কৰিবলৈ যাব লাগিব আৰু মাৰ লগত। ফাইনেলি ঘৰত আহি পাই গ'লোঁ। ঘৰত আহি পাই গা পা ধুই আমাৰ ড্ৰেছ সলাই দিলোঁ আৰু এতিয়া আকৌ কাম কৰিব ধৰিছোঁ মানে। এতিয়া ভিডিঅ'টো ইমান সময় মাৰিছোঁ, পুনৰ কালি লগ পাম।